এই সংগ্ৰামৰ পথটো দীঘলীয়া হ'ব সেই কথা আমি নিশ্চিতভাৱে জানো কিন্তু সংগ্ৰামৰ পথ যিমানেই দীঘলীয়া নহওক লাগিলে যদি সময় থাকোঁতে আমি সজাগ আৰু সচেতন নহওঁ তেতিয়াহ'লে আমি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ঠলগিৰি খিলঞ্জীয়া ৰাইজে বসবাস কৰিব লাগিব আমি সেই কথা কেতিয়াও মানি ল'ব নোৱাৰো আমি সেই কথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো আমি তেনেকুৱা পৰিৱেশত আমি আঁঠুলৈ জীয়াই থাকিব নোৱাৰো গতিকে এই আঁঠুলৈ জীয়াই থকা পৰিৱেশটো নহবৰ কাৰণে আমি শিৱসাগৰৰ পৰা এখন গণসংগ্ৰামৰ আমি আয়োজন কৰিছোঁ যিখন গণসংগ্ৰামত অসমৰ প্ৰতিটো প্ৰান্তৰ ঠলগিৰি খিলঞ্জীয়া ৰাইজে একত্ৰিতভাৱে সন্মুখ সময়ত এখন যুদ্ধ কৰিব এই যুদ্ধখন কাৰো বিপক্ষে হোৱা যুদ্ধ নহয় এই যুদ্ধখন চৰকাৰৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয় এই যুদ্ধখন কোনো এটা সম্প্ৰদায় বা গোষ্ঠীৰ বিৰুদ্ধে হোৱা যুদ্ধ নহয় এই যুদ্ধখন হৈছে এটা সাংবিধানিক যুদ্ধ আৰু এই যুদ্ধখন হ'ব এখন সম্পূৰ্ণ গণতান্ত্ৰিক যুদ্ধ যিখন গণতান্ত্ৰিক আৰু সাংবিধানিক যুদ্ধই অসমত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব অনাদি অনন্ত কালৰ কাৰণে সংৰক্ষিত কৰিব সেইখন যুদ্ধত আমি অৱতীৰ্ণ হ'ব বিচাৰিছোঁ গতিকে অসমৰ প্ৰতিটো প্ৰান্তত থকা ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি এই সংগ্ৰামৰ অংশীদাৰিত্ব স্বীকাৰ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমি আৰু এটা কথা আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ অসমৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো চুকে কোণে থকা মানুহখিনি একত্ৰিতভাৱে হৈ নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ ঠাইত ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ সংৰক্ষণৰ কাৰণে আপোনালোক ওলাই আহক ইয়াত এইটো কথা নহয় যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকল একেলগে থাকি আমি একেলগে সংগ্ৰাম কৰিবলৈ তেনেকুৱা কোনো কথা নাই কিন্তু আমি এপিল কৰিব বিচাৰিছোঁ যে আপোনালোক যদি বৰপেটাত খিলঞ্জীয়া ঠলগিৰি ৰাইজ আছে আপোনালোক সেই সকলো ৰাজপথলৈ ওলাই আহক আজি নলবাৰীত যদি খিলঞ্জীয়া ঠলগিৰি ৰাইজ আছে সেই সকলো ৰাজপথলৈ ওলাই আহক আজি যদি লখিমপুৰ ধেমাজিত ঠলগিৰি খিলঞ্জীয়া ৰাইজে দপদপাই আছে সেই সকলো ৰাজপথলৈ ওলাই আহক আজি কাৰ্বি আংলঙৰ ঠলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক আজি ৰাভা হাছঙৰ ঠলগিৰি খিলঞ্জীয়া ৰাইজ ৰাজপথলৈ ওলাই আহক আৰু প্ৰতিটো প্ৰান্তৰ যিসকল ঠলগিৰি খিলঞ্জীয়া ৰাইজ আছে যিসকলে ভাবি আছে বা যিসকলে দেখি আছে যে আমি আমাৰ জেগাতে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ আমি তৃতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছোঁ সেইসকলে ৰাজপথলৈ ওলাই আহক আৰু আপুনি এখন গণসংগ্ৰামৰ দিশে গোটেই আন্দোলনখন গুচি যাব আৰু অসমত থকা প্ৰতিটো শ্ৰেণীৰ মানুহে এই সংগ্ৰামখনৰ লগত জড়িত হৈ পৰিব তেতিয়া অসমখন সুৰক্ষিত হ'ব অসমীয়া সুৰক্ষিত হ'ব ঠলগিৰি খিলঞ্জীয়া ৰাইজ অসমৰ অনাদি অনন্তকাললৈ সুৰক্ষিত হৈ থাকিব এইটো আমি শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে অসমবাসী ৰাইজলৈ এটা বিনম্ৰতা আৰু খুব আন্তৰিকতাৰে এটা অনুৰোধ জনাইছোঁ আমি আপোনালোকক হাতযোৰ কৰি কাবৌ কৰিছোঁ যে আপোনালোক ওলাই আহক আপোনালোকে এইটো নাভাবিব যে শিৱসাগৰত থকা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এটা আলোড়ন সৃষ্টি কৰিব পাৰিব সেই কথা আপোনালোকে মনত নাভাবিব আমি এটা চিন্তাৰ খোৰাক আপোনালোকলৈ এৰি দিছোঁ আমি এটা আন্দোলনৰ গতিধাৰা আপোনালোকৰ মাজলৈ এৰি দিছোঁ এই চিন্তাৰ খোৰাক আৰু আন্দোলনৰ গতিধাৰাত আপোনালোক মিলিত হওক এই বিভিন্ন ক্ষেত্ৰৰ পৰা এই চিন্তাধাৰাৰ লগত আপোনালোক সংমিশ্ৰিত হওক আৰু তেতিয়া দেখিব যে অসমৰ বিভিন্ন প্ৰান্তত থকা ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু নিজৰ অধিকাৰৰ কাৰণে নিজৰ অঞ্চলত মাত মাতিছে তেতিয়া কোনেও আমাক কোনো ক্ষেত্ৰতে বিভিন্ন ক্ষেত্ৰৰ পৰা আক্ৰমণ কৰাৰ পৰিৱেশ অসমত নাথাকিব আৰু আমি স্বাভিমানী অসমীয়া জাতিটোৱে অসমত স্বাভিমানীৰে মূৰ তুলি জীয়াই থকা এটা পৰিৱেশ ৰচনা কৰিব পাৰিম এই কথা আজি আমি শিৱসাগৰ প্ৰেছ ক্লাবত সম্বোধন ধৰা এই সংবাদমেলৰ জৰিয়তে অসমৰ প্ৰতিটো প্ৰান্তত থকা ঠলগিৰি খিলঞ্জীয়া ৰাইজক আমি এই কথা মনৰ কথাত আমি অৱগত কৰিব বিচাৰিছোঁ আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি কৈছিলোঁ যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰে সংগ্ৰামখন দীঘলীয়া হ'ব আৰু আমি সকলোৱে মিলি শিৱসাগৰত এটা গণসমাৱেশৰ আমি আয়োজন কৰিব বিচাৰিছোঁ এই গণসমাৱেশত এটাই আমি কথা ক'ব বিচাৰিছোঁ যে ৰাইজক সজাগ আৰু সচেতন কৰি অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা ঠলগিৰি খিলঞ্জীয়া ৰাইজক যাতে অধিকাৰসমূহৰ কথা আমি অৱগত কৰিব পাৰোঁ আৰু অসমত শাসনাধিষ্ঠ চৰকাৰখনৰ যাতে চকু মেল খুৱাব পাৰোঁ কাৰণ আমি খুলি দিব পাৰোঁ তেখেতলোকক আমি জনাব পাৰোঁ যে আপোনালোকে যিখন অসমত চৰকাৰ গঠন কৰি আছে সেইখন অসমত খিলঞ্জীয়া ঠলগিৰি ৰাইজে আপোনালোকক শাসনত অলংকৃত কৰাইছে মুখ্যমন্ত্ৰী আসনত আপোনালোকক বহাইছে চৰকাৰে আপোনালোকক বনোৱাত সহায় কৰিছে গতিকে ঠলগিৰি খিলঞ্জীয়া ৰাইজৰ যিটো আবেগ অনুভূতি যিটো শংকা সেইটো দূৰ কৰাৰ দায়িত্ব আপোনালোকৰ এই চৰকাৰৰ দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে বন্ধ হৈ থকা চৰকাৰৰ চকু খুলি দিবৰ কাৰণে মুখ কাণ খুলি দিবৰ কাৰণে আমি এটা গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু এই গণসমাৱেশত শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজসকলৰ সহায় সহযোগিতা কামনা কৰিছোঁ এইটো নহয় যে আপোনালোকে গণসমাৱেশত অংশগ্ৰহণ কৰি ইনকলাব জিন্দাবাদ দিব লাগিব আপোনালোকে ছ'চিয়েল মিডিয়াৰ দ্বাৰা কেম্পেইনিং কৰক আপোনালোক ফেচবুক লাইভত আহক আপোনালোকে নিজৰ ঘৰৰ ভিতৰত থাকি মনৰ কথাখিনি ফেচবুকৰ জৰিয়তে কওক
ছ'চিয়েল মিডিয়াৰ জৰিয়তে কওক আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত থকা থলগিৰি খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰাৰ কাৰণে আপোনালোকৰ এটা বহুমূলীয়া বক্তব্যই থলগিৰি ৰাইজক জাগৃত কৰিব আপোনালোকে কওক যে বৰপেটা জিলাত থলগিৰি খিলঞ্জীয়া ৰাইজে এইটো দুৰ্যোগৰ সন্মুখীন হৈ আছে আপোনালোকে এইটো কথা কওক যে আমাৰ উত্তৰ অসমত থকা এই মানুহখিনিয়ে এইটো সংকট ভোগ কৰি আছে আজি বৰাক উপত্যকাত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে কি দুৰ্যোগ সন্মুখীন হৈ আছে আপোনালোকে ফেচবুক জৰিয়তে অসমৰ ৰাইজক অৱগত কৰক তেতিয়া অসমৰ ৰাইজে বুজি পাব যে বৰপেটাত থকা নলবাৰীত থকা ধুবুৰীত থকা কাৰ্বি আংলঙত থকা উত্তৰ কাছাৰত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে কেনেধৰণে দুৰ্যোগৰ সন্মুখীন হৈ আছে এই কথাষাৰ অসমৰ মানুহে বুজি পাব আপোনালোকে শদিয়াত থকা থলগিৰি খিলঞ্জীয়া ৰাইজে ফেচবুক লাইভৰ জৰিয়তে অসমৰ জনগণক বুজাই দিয়ক যে আমি কেনেকুৱা দুৰ্যোগপূৰ্ণ মুহূৰ্তত আমি খাৰা হৈ আছো আজি তিনিচুকীয়াত থকা থলগিৰি ৰাইজে এই কথা ৰাইজক জনাই দিয়ক ফেচবুকৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে আমি কেনেদৰে দুৰ্যোগপূৰ্ণ এটা মুহূৰ্তত আমি খাৰা হৈ আছো এটা ছ'চিয়েল দুৰ্ভাগ্যবশতঃ যে শিৱসাগৰ নাজিৰা সমষ্টিৰ বিধায়ক CLP নেতা কংগ্ৰেছ দলৰ তেওঁ নেতা দেৱব্ৰত শইকীয়াদেৱে অসমত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ কথা ক'বলৈ গৈ খিলঞ্জীয়া ৰাইজৰ এই 30টা সংগঠনক যি ধৰণে উপলুঙা কৰিলে যি ধৰণে তেখেতলোকে তাচ্ছিল্য কৰিলে আৰু আমাৰ সিদ্ধান্তক যি ধৰণে অগণতান্ত্ৰিক অমানসিক আৰু এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিব পৰা পৰিৱেশ হ'ল বুলি তেখেতে যিটো এছেম্বলিত যিটো বক্তব্য ৰাখিলে সেই বক্তব্য আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ উপস্থিতিত সুস্মিতা দেৱে তেখেতলোকৰ বিৰোধী দলৰ ঐক্যমঞ্চৰ সক্ৰিয় সদস্য তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে প্ৰেছ মিট দি এটা কথা ক'লে যে শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এখিনি মানুহক যে কাণত ধৰি আঁঠু কঢ়ালে তাৰ পৰিৱৰ্তে তেখেতলোকে আলফাক কাণত ধৰি আঁঠু কঢ়াব পাৰিবনে নোৱাৰে এই কথাটো সুস্মিতা দেৱে আমাৰ প্ৰেছ মিটত কথাটো ক'লে আৰু সেই প্ৰেছ মিটখনত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া উপস্থিতিৰ কথাবিলাক ক'লে গতিকে আমি পোনপ্ৰথমেই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ যে আপুনি শিৱসাগৰত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাম কোনে কৰিলে যে এজনী ছোৱালীক ৰাজপথত খিলঞ্জীয়া থলগিৰি ছোৱালীক দিন দুপৰত দুৰ্বৃত্তই গোলাগুলকৈ পিটি গাৰ বস্ত্ৰ ফালি দিওঁতে ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হ'ল নে শিৱসাগৰ যুৱদলত অসম চৰকাৰৰ মধ্যস্থতাত যিটো এটা শান্তিপূৰ্ণভাৱে যিটো মীমাংসা হ'ল সেই মীমাংসা হওঁতে ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল সেই কথাটো আপুনি উত্তৰ আমাক দিব লাগিব আৰু আপুনি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক আপুনি এছেম্বলিত যিটো তুচ্ছ তাচ্ছিল্যসূচক যিটো মন্তব্য কৰিবলৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাজনৈতিক বক্তব্য তৰ্কাতৰ্কি লাগোতে তেখেত দলৰ হলঠেকত পেলাবলৈ গৈ 30টা অৰাজনৈতিক সংগঠনক যিদৰে আপুনি আঙুলি টোৱালে তাৰ কাৰণে আমি 24 ঘণ্টা সময়সীমা আপোনাক বান্ধি দিছোঁ যদি 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আপুনি নিজৰ স্থিতি যদি স্পষ্ট নকৰে যে 4 তাৰিখৰ দিনা শিৱসাগৰত আপোনালোকৰ যিখন সভা অনুষ্ঠিত হ'ব সেই সভাখন আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰত আমি পাতিবলৈ আমি দিব নোৱাৰোঁ।